কপিলী নৈৰ বানত ছিগিল মথাউৰি কামপুৰ পটিয়াপামৰ মথাউৰি ছিঙি লৈ যায় বানে ছিগা মথাউৰিৰে হোৰাহুৰে সোমাইছে পানী আৰু কামপুৰৰ কেইবাখনো গাঁও জলমগ্ন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ঘটনা সংঘটিত হৈছে কামপুৰত কপিলী নৈৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াৰ ফলত পানী সোমাইছে গাঁৱত। কামপুৰ পটিয়াপাম গাঁৱত এই ঘটনা সংঘটিত হৈছে। পটিয়াপামত মথাউৰি ছিঙি লৈ যায় বানে ছিগা মথাউৰিৰে হোৰাহুৰে পানী সোমাইছে। কামপুৰৰ কেইবাখনো গাঁও জলমগ্ন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। পানী সোমোৱাৰ ফলত ইতিমধ্যে পানী সোমাইছেই, মথাউৰি ছিগিছে। কামপুৰৰ কেইবাখনো গাঁও ইতিমধ্যে জলমগ্ন হৈছে। কপিলী নৈ বাঢ়নী পানীয়ে মথাউৰি ছিঙি লৈ যোৱাৰ ফলত এইধৰণে বহুকেইখন গাঁৱত পানী সোমাইছে। নিশালৈ হয়তো পৰিস্থিতি ভয়াৱহ হ'ব পাৰে। আমি দেখুৱাইছোঁ নগাঁও জিলাৰ কামপুৰৰ পটিয়াপাম গাঁৱৰ দৃশ্য। মথাউৰি ছিগাৰ ফলত এইধৰণে কপিলী নৈ বাঢ়নী পানী সোমাইছে কেইবাখনো গাঁৱত। আমাক অধিক জনাব কামপুৰৰ সাংবাদিক মাধৱ ভূঞাই। মাধৱ ভূঞা, আমি দৃশ্যাংশত যি দেখুৱাই আছোঁ হোৰাহুৰে পানী সোমাইছে কামপুৰ পটিয়াপামৰ বহুকেইখন গাঁৱত। এতিয়াৰ পৰিস্থিতি কেনেকুৱা? পানী বাঢ়িছে? হয় নিৰুপল, বৰপানী নৈৰ পিছতে এতিয়া কপিলী নৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এতিয়া পটিয়াপাম কপিলী নৈৰ কাষৰ যিটো পটিয়াপামৰ মাথাউৰি আছিল, সেই মাথাউৰিটো ইতিমধ্যে ভাঙি লৈ প্ৰায় বহু সংখ্যক ভাঙি লৈ গৈছে। আৰু ভাঙি লৈ যোৱাৰ ফলত পটিয়াপামৰ গাঁও অঞ্চলত গোটেইখিনি পানীয়ে প্লাবিত হৈছে। আৰু কিছু সময় যদি এনেকৈ ধৰণে যদি বাঢ়ি থাকে বা পানী বৈ থাকে, তেতিয়াহ'লে তেতেলী কামপুৰ আৰু চক্ৰৰ অন্তৰ্গত প্ৰায় 15খনো অধিক গাঁও পানীৰ তলত বুৰ যোৱাৰ আশংকা কৰা হৈছে। প্ৰশাসনৰ লোক, দুৰ্যোগ ব্যৱস্থাপনাৰ লোক তাত উপস্থিত হৈছেগৈনে? উদ্ধাৰকাৰী লোক তাত উপস্থিত হৈছে? এতিয়া বৰ্তমান সময়লৈকে যে প্ৰশাসনৰ ফালৰ পৰা কোনো লোক ইয়াত উপস্থিত হোৱা নাই। বৰ্তমান দেখা গৈছে যে যিখিনি লোক আবদ্ধ হৈ কিছু লোক আবদ্ধ হৈ পৰিছে, আৰু আবদ্ধ হৈ পৰাৰ পিছতে তেওঁলোক কেনেদৰে ইয়াৰ পৰা আঁতৰি পেলাই ওখ ঠাইলৈ যাব সেই কথা তেওঁলোকে চিন্তাত চৰ্চাত আছে। আৰু তেওঁলোকে যি পশুধন আছে, পশুধনখিনি বচাব কেনেধৰণে সেই কথাও তেওঁলোকে চিন্তাত পৰিছে। প্ৰশাসনৰ সহায় বিচাৰিছে নে বন্যাক্ৰান্তই? গাঁওবাসীয়ে সহায় বিচাৰিছে, প্ৰশাসনক যোগাযোগ কৰিছে? এতিয়া ইতিমধ্যে জানিব পৰা মতে গাঁৱৰ ৰাইজে প্ৰশাসনৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে, আৰু প্ৰশাসনৰ লোক ইতিমধ্যে আহি পোৱা এটা কথা জনাইছে। যিহেতু ইয়াত যি গাঁও প্ৰধান আছে, গাঁও প্ৰধানকো তেওঁলোকে জনাইছে যে আমি গৈ আছোঁ, আপোনালোকে উঠাৰ কাৰণে বৰ্তমান তেওঁলোকে ওখ স্থানলৈ যাবলৈ কৈছে। বৰ্তমান কিমানখন গাঁৱত পানী সোমাইছে? এতিয়া বৰ্তমান প্ৰায় 2খন গাঁৱতহে পানী সোমাইছে। যিহেতু কপিলী নৈ বাঢ়নী পানীয়ে যিহেতু য'ত পানী সোমাইছে সেই গাঁওকেইখনৰ জনবসতি কেনেকুৱা? কিমান সংখ্যক লোকে তাত বসবাস কৰে? ইয়াত প্ৰায় 300 ঘৰ মানুহ আছে। ইয়াত জনসাধাৰণ হিচাপে চাবলৈ গ'লে প্ৰায় 1000ৰ ওপৰত জনসাধাৰণ আছে বুলি ইয়াত ক'ব পাৰি। খেতিপথাৰ আছে? জলমগ্ন হৈছে নেকি খেতিপথাৰ? যিহেতু খেতিপথাৰ এইটো আমাৰ ইয়াত বড়ো খেতি এই অঞ্চলত কৰা নহয়। যিহেতু শালি খেতি কৰা হয়। শালি খেতিলৈ তেওঁলোকে যুঁজা ইতিমধ্যে কৰিলে হয়। যিহেতু পানী আহি সোমালেহি, আৰু সেই পানী আহি পোৱাৰ লগে লগে এতিয়া তেওঁলোকে সেই খেতিপথাৰৰ কামটোতো বন্ধ হৈ পৰিছে। হয়, আমি দেখি আছোঁ দৃশ্যাংশত যে কি ধৰণে মাটি খহিছে, মথাউৰি কি ধৰণে ছিগি গৈছে, পানী সোমাই আছে হোৰাহুৰে। যদি এই ধৰণে পানী সোমাই থাকে নিশাৰ ভাগলৈ হয়তো পৰিস্থিতি অধিক ভয়াৱহ হ'ব পাৰে। এই ক্ষেত্ৰত প্ৰশাসনৰ লোক যিটো আপুনি উল্লেখ কৰা অনুসৰি এতিয়াও গৈ উপস্থিত হোৱাগৈ নাই। প্ৰশাসনৰ লোকে যদি খবৰ পায়, যদি বাতৰি চাই আছে, যদি কোনো লোকে বাতৰি চাই যোগাযোগো কৰিছে প্ৰশাসনৰ লগত, তেন্তে যিমান সোনকালে প্ৰশাসনৰ লোক তাত উপস্থিত হয় নিশ্চয় সহায় হ'ব বন্যাক্ৰান্তৰ বাবে, গাঁওবাসীৰ বাবে। কাৰণ পানী যিধৰণে সোমাইছে, যিটো হাৰত পানী সোমাইছে, হয়তো বেছি সময় নালাগিব সমগ্ৰ অঞ্চল বুৰ যাবলৈ। মাধৱ ভূঞা, হয় হয়, আপুনি যিখিনি তথ্য জনাই আছে আমাক, গাঁওবাসী আতংকিত হৈছে, হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোকে নিৰাপদ স্থান বিচাৰি ঢাপলি মেলিছে নেকি? নিজৰ ঘৰ বাৰী এৰি গৈছে নেকি? এতিয়া ঘৰ বাৰী মানে ঘৰৰ ভিতৰত যিখিনি টালি টোপোলা আছিলে, বাচন বৰ্তন আছে, যিখিনি কাপোৰ কানি আছে, তেওঁলোকে সেই গোটেইখিনি সামৰা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে যিহেতু যোৱা বিগত বছৰত যি বানে যি ইয়াত ক্ষতিগ্ৰস্ত কৰিছিল, আৰু মানুহে পশুধন ওখ ঠাইলৈ নিব পৰাও নাছিলে, যিহেতু সেইকাৰণে তেওঁলোকে তাত পশুধনৰ লগতে তেওঁলোকে যি বয় বস্তু আছে, বয় বস্তুখিনি তেওঁলোকে সামৰা পৰিলক্ষিত হৈছে। আৰু কিছু সময়ৰ পিছত যিহেতু গাঁও প্ৰধানৰ লগত যিটো যোগাযোগ চলিছে প্ৰশাসনৰ লোকসকলে, আৰু তেওঁলোকে উদ্ধাৰ কৰা চিন্তাৰ চৰ্চা কৰিছে। সেইকাৰণে তেওঁলোকক সকলোকে যে টালি টোপোলা বান্ধি যোগাৰ কৰি ৰখাৰ কথাহে তেওঁলোকক কোৱা হৈছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ মাধৱ চন্দ্ৰ ভূঞা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰত। মথাউৰি ছিগি পানী হুৰাহুৰে সোমাইছে কেইবাখনো গাঁৱত, আৰু এতিয়াও প্ৰশাসনৰ লোক গৈ তাত উপস্থিত হোৱা নাই বুলি আমাৰ সাংবাদিকে জানিবলৈ দিছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকো গৈ তাত উপস্থিত হোৱা নাই বুলি জানিবলৈ দিছে। উদ্ধাৰকাৰী লোক তাত দেখিবলৈ পোৱা হোৱা নাই।
যদিহে বাতৰি চাই আছে প্ৰশাসনৰ লোকে নিশ্চিতভাৱে আমি আশা কৰিছোঁ যাতে সেই গাঁওখনত উপস্থিত হৈ যিসকল বন্যাক্ৰান্ত তেওঁলোকক যাতে বিপদত পৰিবলৈ নিদিয়ে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। যি দৃশ্য দেখুৱাইছোঁ চাওক, মথাউৰি ছিগি কি ধৰণে হুৰাহুৰে কি হাৰত পানী সোমাইছে গাঁওখনত। এই দৃশ্য, এই ঘটনা নগাঁও জিলাৰ কামপুৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।